জনজাতিকৰণ সুদীৰ্ঘ 5 বছৰ বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি দিছিলে যে তেওঁলোকৰ ক্ষমতালৈ আহিলে জনজাতি কৰা হ'ব। তেওঁলোকে কেৱল ললিপপ দিলে KAC, কিন্তু শেহতীয়াভাৱে তেওঁলোকৰ যি দৃঢ় সংকল্প, এই সংকল্পত 6 জনগোষ্ঠীৰ কোনো জনজাতিকৰণৰ কোনো মানে উল্লেখ নাই। এই ক্ষেত্ৰত আক্ৰাছৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক হিচাপে আপোনাৰ প্ৰতিক্ৰিয়া? চাওক, আজি 30টা বছৰ ধৰি আমি কোচ ৰাজবংশী জাতিটোক লৈ আমি ইমান দিনে আন্দোলন কৰিলোঁ। মানে প্ৰত্যেক বছৰে চৰকাৰ চেঞ্জ হৈ আছে, যিখন গভমেণ্ট যিখন চৰকাৰেই নাহক কিয় জাতিটোক লৈ আমাক মানে ললিপপ নিচিনা কৰি আছে। ৰাজবংশী জাতিটোক লৈ তাৰমানে ভোটৰ আইলেণ্ড নিচিনা ব্যৱহাৰ কৰি আছে। চাওক, আজি কংগ্ৰেছ চৰকাৰ আহিল, তেওঁলোকে আমাৰ কমতাবোৰৰ জনজাতিকৰণৰ ক্ষেত্ৰত কোনো মাত নামাতিলে, আমাক ললিপপে খুৱাই আছে। আজি বিজেপি চৰকাৰে কৈছিলে ইলেকশ্যনৰ আগত আমাৰ জনজাতিকৰণ হ'ব। আজিৰ তাৰিখতো তেওঁলোকে আজি দেখিলেও পাইছোঁ, খুব দুখ পাইছোঁ অন্তৰত। কিয় কি আজি যিহেতু বিজেপি চৰকাৰে তেওঁলোকৰ ইস্তাহাৰত আমাৰ ৰাজবংশী জাতিৰ জনজাতিকৰণ তেওঁলোকে উল্লেখ নকৰিল, ইস্তাহাৰত তেওঁলোকে প্ৰকাশ নকৰিলে, তাৰ কাৰণে আমি জাতিটো বহুত দুখ পাইছোঁ। আৰু আমি সেইটো কাৰণতে আমি ক'ব খুজিছোঁ যাতে আমাৰ ৰাইজে যাতে চিন্তা চৰ্চা কৰি কিছুমান ক্ষেত্ৰত যাতে নিজে মানুহৰ মাজত যোনে যি কয় সেইটো নুশুনি যাতে নিজৰ জাতিটোক কেনেকৈ আমি আগবঢ়াই লৈ যাব পাৰোঁ, মানে আমি জাতিটোক যাতে কোনেও মানে ইউজ কৰি থাকিব নোৱাৰে, সেই ক্ষেত্ৰত যাতে চবেই নিজৰ ভূমিকাটো গ্ৰহণ কৰে। চবৰে দায়িত্ব আছে, চবৰে কৰ্তব্য আছে। যিহেতু আমি আক্ৰাছো ইমান দিন ধৰি আমি আন্দোলন কৰিছোঁ জাতিটোৰ হৈ, ৰাজবংশীৰ আমাৰ কমতাবোৰ আৰু জনজাতিকৰণৰ ক্ষেত্ৰত আপোনালোকে দেখি আছে আজিলৈকে একো নহ'ল। আমি ক'ব খুজিছোঁ যিখন চৰকাৰে আমাৰ জনজাতিকৰণৰ ক্ষেত্ৰত মাত মাতিব, জনজাতিকৰণৰ ক্ষেত্ৰত তেওঁলোকে এটা ভাল পৰামৰ্শ দিব, ভাল এটা কাম কৰিলে জনজাতিকৰণ যাতে হয়, এই ক্ষেত্ৰত আমি তেওঁলোকক অনুৰোধ জনাইছোঁ যাতে আমাৰ জাতিটোক যাতে তেওঁলোকে আৰু ভোট বেংক হিচাপে ব্যৱহাৰ নকৰে, তেওঁলোকক আমি অনুৰোধ জনাইছোঁ। আৰু আমি এটা কথা আজি আমাৰ বিজনী মহকুমাৰ ফালৰ পৰা আমি আমাৰ যিখিনি আঞ্চলিক আছে, আমাৰ কোচ ৰাজবংশী অধ্যক্ষীয় এৰিয়া আছে, আমাৰ এটা ৰেলী নহয় ঠিক আমি